সূৰ্যক the sun বাস্তুশাস্ত্ৰত স্পেচিয়েলি এষ্ট্ৰবাস্তুত কি গুৰুত্বতা আছে সেই বিষয়ে আমি জানিম হা বাস্তুশাস্ত্ৰত মানে কি হয় তাতো সূৰ্যৰ ইম্পৰ্টেন্স পোৱা যায় আছে আৰু সেইকাৰণে এইটো সান এইটো যেটো এষ্ট্ৰলজি আছিলে বাস্তু যেটো আছে এষ্ট্ৰবাস্তু গতিকে এষ্ট্ৰবাস্তুত সানৰ যেটো গুৰুত্ব সেইটো কি আসলতে বাস্তুৰ যেটো আছে না মূল যেটো কেন্দ্ৰ সেইটো সানৰ ওপৰতেই নিৰ্ভৰ কৰিছে কেনেকৈ যে সূৰ্য সান পূবত উদয় হয় পূব দিশত উদয় হয় আমি জানো সেইকাৰণে পূব ফালে যেটো স্থান থাকে বাস্তু মানে হৈছে কি আমি যত বাস কৰো সেই জায়গাটো সেই স্থানটোক কি কোৱা যায় পূব আৰু পূবৰ যেটো গৰাকী সেই অধিপতি স্থানক মনা যায় হা তাৰ মানে বাস্তুৰ লগত ৰিলেট হৈ গল পূব ফালে প্লটটোৰ বাস্তুৰ পূবত যেটো হয় সূৰ্যোদয়ৰ কাৰণে সেই দিশটো সেই জায়গাটোক স্থানৰ অধীন পোৱা যায় হা তাৰ পিছত হেয়া হল মানে সূৰ্য উদয়ৰ কথা আৰু সময়ৰ লগে লগে সময় আগবঢ়াৰ লগে লগে সূৰ্য কি কৰে দক্ষিণৰ দিশত এক পাক ঘূৰে দক্ষিণৰ দিশৰ ফালে এপাক ঘূৰে আৰু ঠিক দক্ষিণ দিশত সূৰ্যটো 12টা বজাত আহে হা 12টা বজাত আহে তাৰ পিছত লাহে লাহে কি গৈ গৈ কি হয় পশ্চিমত অস্ত গুচি যায় যদি 6টা বজাত সূৰ্য উদয় ধৰো আমি 6 ঘন্টা 12টা বাজে হেনা আৰু এই দক্ষিণ দিশটো পোৱা যায় মংগলৰ কেলে এষ্ট্ৰলজিত মংগল আটাইতকে উষ্ম গ্ৰহ বুলি কৈছে হট ভেৰি হট প্লেনেট কাৰণ যে সূৰ্য 12টা বজাত দক্ষিণত আহে আৰু সেইকাৰণে এটো কোৱা হয় যাক ভৰ দুপৰীয়া যত উত্তাপ বেছি থাকে সেইকাৰণে 12টা বজাত খুব উৎকট গৰম হয় না 12টা এটা ঠিক আশাটা বাস্তু শাস্ত্ৰত কৈছে যে সূৰ্যৰ যেটো প্ৰাতঃ কিৰণ সূৰ্যৰ পোহৰ হেতু বাস্তুত মানে ঘৰ বা বাড়িত পৰিব লাগিব পৰিবলৈ হলে কি কৰিব লাগিব যে পূব আৰু উত্তৰ দিশটো মুকলি কৰি ৰাখিব লাগিব খোলা কৰি ৰাখিব লাগিব তেতিয়াহে উত্তৰ দিশতো সূৰ্যৰ পোহৰ পৰিব হা ইয়াৰ লগতে দুৱাৰ খিৰিকী বিলাকো পূব দিশৰ ফালে উত্তৰ দিশৰ ফালে বেছিকে ৰখা যায় আৰু তাতে স্থাপন কৰা যায় কেলে সূৰ্যৰ কিৰণ সোমাবৰ কাৰণে সূৰ্যৰ কিৰণত কি থাকে কি এটা সৌৰ শক্তি মানে কি হৈছে প্ৰাকৃতিক শক্তি বা ঊৰ্জা গতিকে সেই ঊৰ্জা পৰিবৰ কাৰণে বাস্তুশাস্ত্ৰৰ তত্ত্বৰ মতে কৈছে যে উত্তৰ আৰু পূব দিশত মুকলি স্থান লাগে আৰু সেই স্থানত দুৱাৰ খিৰিকী বিলাক দৰকাৰ হয় আৰু খিৰিকী বিলাকো যাতে ডাঙৰ হয় আৰু সেই কাৰণে ঠিক দক্ষিণ দিশলৈ যদি আমি নৰ্থটোক 0 ডিগ্ৰী ধৰো তেতিয়াহলে দক্ষিণত কি ধৰিব লাগিব 180 তাৰ মানে 180 ডিগ্ৰী উইদিন 180 ডিগ্ৰীৰ ভিতৰত মূলদ্বাৰ বা দুৱাৰ যাক গেট আৰু দৰ কোৱা যায় তাক স্থাপন কৰিব লাগে আৰু বাকি বিলাক সাউথৰ পৰা ওয়েষ্টৰ লৈকে সাউথ ওয়েষ্টৰ ডাইৰেকশন বিলাক সেইকাৰণে
তেনেকুৱাবিলাক স্থান তেনেকুৱাবিলাক ভূমি বেয়া ধৰা হয় কেলে সূৰ্যৰ ডেড যিটো ৰে মেলাফিক ভাইলেন্ট মানে হাই টেম্পাৰ্ড ৰে তাত পৰিবলৈ হা গতিকে সূৰ্যৰ এইখিনিত দৰকাৰ আছে আৰু সেইকাৰণে ঘৰৰ যিবিলাক মানে বাৰীত বা হেৰি ঘৰত দুৱাৰ আৰু গেট তেতিয়াহ'লে আমি ক'ত পালো ইষ্ট ডাইৰেকশ্যনত নৰ্থ ইষ্ট ডাইৰেকশ্যনত নৰ্থ ডাইৰেকশ্যনত নৰ্থ ইষ্ট ডাইৰেকশ্যনত আৰু সাউথ ডাইৰেকশ্যনত ঠিক হয় কেলে 12টা বজাৰ ভিতৰত সূৰ্যৰ পোহৰটো পোৱা যায় আৰু যিমান সোনকালে তাক ধৰিব পৰা যায় সিমানে ভাল সেইকাৰণে কৈছে যে সাউথত গেট দৰ্জা বহালেও গেট বহালেও পূবত আৰু উত্তৰ দিশত এখন গেট খুলিব লাগে মোৰ কিছু ৰিচাৰ্চ কৰিছো মই তাৰমানে বুজিলো তেতিয়াহ'লে প্লটটোৰ যিটো নৰ্থ ইষ্ট সাউথ এইখিনিত কি মানে দুৱাৰ গেট দৰকাৰী এই কাৰণেই যে ৰাতিপুৱা ভাগৰ যিটো সূৰ্য উদয়ৰ প্ৰখৰ উত্তাপ হোৱাৰ আগে আগে সূৰ্যৰ যাতে ৰশ্মি ঘৰৰ ভিতৰত বাৰীত যাতে অনায়াসে পৰে মুক্তভাৱে পৰে এইটোৱে হৈছে বাস্তুশাস্ত্ৰৰ মূল সিদ্ধান্ত তেতিয়াহ'লে বাস্তুৰ লগতো তেতিয়াহ'লে স্থানৰ কিমান ওতঃপ্ৰোত সম্পৰ্ক আছে